নমস্কাৰ সকলোলৈকে আজি ডিব্ৰুগড় খনিকৰৰ ফিল্ডত মহিলাসকলক উদ্দেশ্যি মহিলা উদ্যমী আঁচনিৰ সহায়ত 10,000 টকা বিতৰণৰ যি প্ৰচেষ্টা মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে তাক আজি ইয়াত বিতৰণ কৰা হৈছে। তথা মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিসকল আমি সকলোকে সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানটিলৈ আন্তৰিক স্বাগতম জনাইছোঁ। অনুষ্ঠানৰ প্ৰথমে অসম সংগীতৰ প্ৰতি অভিবাদন জনাই সকলোকে থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। এই বছৰ 1 এপ্ৰিল তাৰিখে বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শুভাৰম্ভ কৰিছিল। এই শৃংখলাত আজি 17 নম্বৰ সভাখনত আমি ডিব্ৰুগড় জিলাত সমবেত হৈছোঁ, য'ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ 14,000 গৰাকী মহিলা উদ্যমীৰ মাজত 10,000 টকাৰ চেক বিতৰণ কৰিব। এই 14,000 গৰাকী মহিলা উদ্যমীৰ মাজত নগৰীয়া জীৱিকা অভিযানৰ 6,000ৰো অধিক আৰু গ্ৰাম্য অভিযানৰ 7,000 প্ৰায় 8,000 গৰাকী মহিলা উদ্যমী অন্তৰ্ভুক্ত হৈ আছে। মহিলা উদ্যমী সৃষ্টিৰ জৰিয়তে লাখপতি বাইদেউৰ সৃষ্টিৰ বিধানসভা সমষ্টিৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ কৰিবৰ বাবে সমবেত হৈছোঁ। এই আঁচনিখন আমি ঘোষণা কৰাৰ পিছত এতিয়ালৈকে অসমৰ 16টা বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত আমি পুঁজি বিতৰণ কৰিছোঁ। সাদৰ সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছোঁ। সন্মানীয় অতিথি হিচাপে আমি মঞ্চলৈ স্বাগতম জনাইছোঁ ভাৰত চৰকাৰৰ বন্দৰ জাহাজ আৰু জলপথ বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত সৰ্বানন্দ সোণোৱাল মহোদয়, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকল ক্ৰমে শ্ৰীযুত প্ৰশান্ত ফুকন মহোদয়, শ্ৰীযুত যোগেন মোহন মহোদয়, শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস মহোদয়, শ্ৰীযুত বিমল বৰা মহোদয়, সন্মানীয় বিধায়কসকল ক্ৰমে শ্ৰী বিনোদ হাজৰিকা মহোদয়, শ্ৰী পুনাকন বৰুৱা মহোদয়, শ্ৰী চক্ৰধৰ গগৈ মহোদয়, শ্ৰী তেৰেছ বৰা মহোদয় আৰু শ্ৰী তৰংগ গগৈ মহোদয়, স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকল, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী মহোদয়া, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ মহোদয়, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ